নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত পৰস্মিতা আৰম্ভণিত এক ব্ৰেকিং নিউজ 2000 হোৱাৰ দিশে বৰ্তমান ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা নিশা পুনৰ নতুনকৈ ৭৪ জন কৰোনাত আক্ৰান্ত অসমত মুঠ আক্ৰান্তৰ সংখ্যা ১৮৩০ জনলৈ বৃদ্ধি বুধবাৰৰ দিনটোতে সৰ্বাধিক ২৬৯ জন আক্ৰান্ত হৈছে আক্ৰান্ত ৪৯ জন ধুবুৰীৰ ১৪ জন নগাঁৱৰ আৰু এজন উদালগুৰিৰ বৰ্তমানলৈকে ৰাজ্যত সুস্থ হৈ উঠিছে ৪১৩ জন লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে ১৪১০ জন আক্ৰান্ত কৰোনাত ৰাজ্যত বৰ্তমানলৈকে মৃত্যু হৈছে ৪ জনৰ পুনৰ জনাইছো যে ২০০০ হোৱাৰ দিশে বৰ্তমান ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা নিশা পুনৰ নতুনকৈ ৭৪ জন কৰোনাত আক্ৰান্ত হৈছে অসমত মুঠ আক্ৰান্তৰ সংখ্যা ১৮৩০ জনলৈ বৃদ্ধি পাইছে বুধবাৰৰ দিনটোতে সৰ্বাধিক ২৬৯ জন আক্ৰান্ত হ'ল আক্ৰান্ত হৈছে ৪৯ জন ধুবুৰীৰ ১৪ জন নগাঁৱৰ এজন উদালগুৰিৰ আৰু বৰ্তমানলৈকে ৰাজ্যত সুস্থ হৈ উঠিছে ৪১৩ জন লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে ১৪১০ জন আক্ৰান্ত কৰোনাত ৰাজ্যত মৃত্যু খবৰটি লৈছে এতিয়ালৈকে ৪ জনকৈ লোকে ইফালে আৰৱ সাগৰত উদ্ভৱ হোৱা বিধ্বংসী ধুমুহা নিসৰ্গত টচটচ কৰিছে মায়ানগৰী মুম্বাই ১২০ কিলোমিটাৰ বেগত অহা নিসৰ্গই বিধ্বস্ত কৰিছে ঘৰ দুৱাৰকে ধৰি উপকূলীয় অঞ্চলসমূহ ধুমুহাৰ লগতে মুখলধাৰ বৰষুণৰ স্তব্ধ হৈ পৰিছে মুম্বাইৰ জীৱন ধুমুহাৰ বাবে বন্ধ কৰি দিয়া হৈছে মুম্বাইৰ বিমানবন্দৰ উদ্ধাৰ অভিযানত মোতায়েন কৰা হৈছে এনডিআৰএফৰ ৪৪টাকৈ কোম্পানী ১ লাখৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ ১৯৮২ চনৰ পিছত ভয়ংকৰ ঘূৰ্ণীৰ কবলত পৰিছে মুম্বাই ইতিমধ্যে মুম্বাইত ১৪৪ ধাৰা জাৰি কৰা হৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে সঘনে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰি আছে মুম্বাইৰ উপৰিও ৰায়গড় আলিবাগতো বিশেষ সতৰ্কতা গুজৰাটৰ উপকূলীয় অঞ্চলতো নিসৰ্গৰ প্ৰভাৱ গুজৰাটৰ চুৰাটত সতৰ্কতামূলক ব্যৱস্থা গোৱাৰ পাঞ্জিমকে ধৰি বিভিন্ন অঞ্চলতো সতৰ্কতা বুধবাৰে তীব্ৰতৰ হ'ব নিসৰ্গৰ গতিবেগ আমফানৰ পিছতে এতিয়া নিসৰ্গৰ এই তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আমি জনাইছো যে সাগৰ আৰু আৰৱ সাগৰত উদ্ভৱ হৈছে এই বিধ্বংসী ধুমুহা যাৰ এতিয়া প্ৰভাৱ পৰিবলৈ দেখিবলৈ পোৱা গৈছে মুম্বাইত বিশেষকৈ ইয়াৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে মুম্বাই আৰু মায়ানগৰী মুম্বাই এনেদৰে টচটচ হৈ পৰিছে যিটো কোনো কল্পনা কৰিব নোৱাৰা এক পৰিস্থিতি য'ত উদ্ভৱ হোৱা দেখিবলৈ পোৱা গৈছে পথৰ ওপৰত এনেদৰে প্ৰকাণ্ড গছ উভালি পৰিছে সমান্তৰালভাৱে উপকূলীয় যিসমূহ লোক আছিল সেইসমূহক অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে বিশেষকৈ মাছমৰীয়াসকলক সেই স্থানৰ পৰা আন স্থানলৈ প্ৰেৰণ কৰা হৈছে সমান্তৰালভাৱে আমি দেখুৱাইছোঁ যে বিদ্যুতৰ খুঁটা এনেদৰে উভালি পৰিছে এই প্ৰচণ্ড ধুমুহাৰ ফলত আৰু ইতিমধ্যেই নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে লোকসকলক গুজৰাট গোৱাটো নিসৰ্গৰ আতংক দেখিবলৈ পোৱা গৈছে য'ত এনেদৰে প্ৰকাণ্ড গছ উভালি পৰিছে পদপথৰ যিসমূহ দোকান পোহাৰ আছিল বা অন্যান্য যিসমূহ ঘৰ বাৰী আছিল সকলো ইতিমধ্যে ধ্বংসস্তূপলৈ পৰিণত হৈছে আৰু এই সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এনডিআৰএফক নিয়োগ কৰা হৈছে ৪৪টাকৈ কোম্পানী মোতায়েন কৰা হৈছে ঘণ্টাত ১২০ কিলোমিটাৰ বেগেৰে নিসৰ্গৰ এই তাণ্ডৱ অব্যাহত আছে মুম্বাইৰ লগতে সাগৰীয় উপকূলীয় অঞ্চলত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে বিমানবন্দৰ বৰ্তমান মুম্বাইত বন্ধ কৰি দিয়া হৈছে বহু সৰু বৰ যান বাহনো এনেদৰে ভাঙি পৰা পৰিলক্ষিত হৈছে য'ত দেখুৱাইছোঁ টেক্সিকে আদি কৰি যিসমূহ বাহন আছিল সেইসমূহৰ ওপৰত এনেদৰে প্ৰকাণ্ড গছ উভালি পৰাৰ ফলতেই টচটচ হৈ পৰিছে মায়ানগৰী মুম্বাইৰ এই পৰিস্থিতি আমি দেখুৱাইছোঁ কেনেধৰণে নিসৰ্গৰ এই তাণ্ডৱ প্ৰাকৃতিক যি দুৰ্যোগ তাত কৰিবলগীয়া কাৰো একোৱে নাথাকে কিন্তু যি ধ্বংসলীলা বৰ্তমান নিসৰ্গৰ চলাচল তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে টচটচ হৈ পৰিছে এয়া মায়ানগৰী মুম্বাই লগতে আমি জনাইছোঁ যে ১২০ কিলোমিটাৰ বেগত অহা নিসৰ্গৰ বিধ্বস্ত কৰিছে ঘৰ দুৱাৰ লগতে ধুমুহাৰ লগতে মুখলধাৰ বৰষুণো অব্যাহত আছে মুম্বাই জনজীৱন স্তব্ধ হৈ পৰিছে সমান্তৰালভাৱে ইতিমধ্যেই ১ লাখৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ ১৯৮২ চনৰ পিছত ভয়ংকৰ ঘূৰ্ণীৰ কবলত পৰিছে মুম্বাই ১৯৮২ চনৰ পিছত ২০২০ বৰ্ষত এই প্ৰচণ্ড ধুমুহা বৰষুণ যি ধুমুহাত ইতিমধ্যে টচটচ হৈ পৰিছে মায়ানগৰী মুম্বাই ১৪৪ ধাৰা জাৰি কৰা হৈছে লগতে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে সঘনে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে মুম্বাইৰ লগতে ৰায়গড় আলিবাগতো বিশেষ সতৰ্কতা ব্যৱস্থা লোৱা হৈছে গুজৰাটৰ উপকূলীয় অঞ্চলতো নিসৰ্গৰ প্ৰভাৱ পৰিছে গুজৰাটৰ চুৰাটত সতৰ্কতামূলক ব্যৱস্থা আনহাতে গোৱাৰ পাঞ্জিমকে ধৰি বিভিন্ন অঞ্চলতো সতৰ্কতা লোৱা হৈছে ইফালে বেতকুছিৰ এনডিএফ কলেজৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কলেজখনত কোৱাৰেণ্টাইনত থকা এজন ব্যক্তি কৰোনা পজিটিভ হোৱাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভাঙিছে কলেজৰ গ্ৰিল আৰু বাহিৰলৈ দুলিয়ালে বটলৰ কাৰ্টন চেনিটাইজ কৰিবলৈ যোৱা লোককো গালি গালাজ কৰিলে
কোৱাৰেণ্টাইনত থকা লোকসকলে পৰ্যাপ্ত সুবিধা নথকাৰ অভিযোগ তেওঁলোকে আনিছে কোৱাৰেণ্টাইনত থকা লোকসকলে আনিছে এই অভিযোগ আৰু বেছি সংখ্যকে আছে ছাত্ৰ মুঠ 106 জন লোকক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে NEF কলেজত তাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে আৰু মূল গেটত তলা লগাই দিয়া হ'ল নিশাৰ ভাগত গলো বিৰত হুলস্থুল সেইটো গম পালোঁ কি চেনিটাইজ কৰি আছিলোঁ কিন্তু হাল্লা বহুত সেইকাৰণে অকলেতো গ'লেতো অসুবিধা বহুত আছে মানে গুচি আহিলোঁ মই নোৱাৰি থাকিব চেনিটাইজৰ কামত গৈছিলোঁ মই কৰিব নোৱাৰিলোঁ কৰিছিলোঁ ফাৰ্ষ্ট ফ্ল'ৰ কৰাৰ পিছতে হাল্লা হৈ হুলস্থুল হৈ গৈছে হয় সেইটোৱে এনেকৈ ৰঙিয়াৰ তুলসীবাৰীস্থিত বস্ত্ৰ উদ্যোগ এপলো বিলৰ শ্ৰমিক কৰ্মচাৰীসকললৈ সহায়ৰ হাত ৰঙিয়াৰ কিছু ব্যক্তিৰ উদ্যোগত আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সহযোগত বুধবাৰে কৰ্মচাৰীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে তাত সামাজিক দূৰত্ব বজাই ৰাখি প্ৰায় 250 গৰাকী কৰ্মচাৰীক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয় উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া লকডাউনৰ বাবে এপলোৰ শ্ৰমিক কৰ্মচাৰীসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে আনকি বহু শ্ৰমিক কৰ্মচাৰীৰ পৰিয়ালে খাদ্য সংকটত ভুগিবলগীয়া হৈছে এনে সময়তে তেওঁলোকৰ এনে পদক্ষেপক এপলো কৰ্মচাৰীসকলে শলাগ কৰে 29 মে'ৰ পৰা সন্ধানহীন হৈ আছে হাজোৰ গোখাইঘাটৰ গৌতম কলিতা নামৰ এজন লোক পৰিয়ালটোৰ উপাৰ্জনক্ষম ব্যক্তিৰ নিৰ্দেশত শোকত ভাগি পৰিছে তেওঁৰ মাতৃ এসপ্তাহ ধৰি সন্ধানহীন হৈ থকাত চিন্তিত হৈ পৰিছে দুই কন্যাৰ লগতে পত্নীও লোকজনৰ নিৰ্দেশ সন্দৰ্ভত স্থানীয় ৰাইজে হাজো থানাত এজাহাৰ দিছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে মানসিকভাৱে কিছু পৰিমাণে অসুস্থ হৈ থকা লোকজনে কোনো আত্মীয়ৰ ঘৰলৈকো যোৱা নাই বুলি জনাইছে তেওঁলোকৰ লোকজনৰ পত্নীয়ে 45 বছৰীয়া গৌতম কলিতা নামৰ লোকজন সন্ধানহীন হৈ থকাত শোকত ভাগি পৰিছে বৃদ্ধা মাতৃৰ লগতে পৰিয়ালৰ কেউজন সদস্য নিৰ্দিষ্ট গৌতম কলিতাৰ সন্ধান পালে নিকটৱৰ্তী আৰক্ষী থানাত অথবা পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই গহপুৰত সমবায় দোকানত অগ্নিকাণ্ডৰ ঘটনা বুধবাৰে নিশা গহপুৰ গোৱাধৰাৰ সমবায় এজেণ্ট ৰাতুল বৰাৰ দোকানখনত জুই সম্পূৰ্ণৰূপে জাহ যায় পৰিয়াললোকে সন্দেহ কৰা অনুসৰি বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হয় গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে খাদ্য সুৰক্ষাৰ চাউল প্ৰায় 22 কুইণ্টেল 130 লিটাৰ কেৰাচিন আৰু ব্যৱসায়ৰ বাবে ক্ৰয় কৰি ৰখা 90 কুইণ্টেল ধান অন্যান্য গেলামালৰ সামগ্ৰীকে ধৰি প্ৰায় 4 লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায় বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিলে তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় বিমানে বুধবাৰে নিশা 2 বজাত ইউক্ৰেইনৰ পৰা দিল্লী হৈ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 69 জন যাত্ৰী লৈ আহিছে বিমানখনে যাত্ৰীসকলৰ অধিকাংশই ইউক্ৰেইনত অধ্যয়ন কৰি থকা শিক্ষাৰ্থী এই সকলোবোৰৰ মাজত অসমৰ 21 মেঘালয়ৰ 15 ত্ৰিপুৰাৰ 13 অৰুণাচলৰ 11 ছিকিমৰ 3 নাগালেণ্ডৰ 1 আৰু পশ্চিমবংগৰ 5 গৰাকী শিক্ষাৰ্থী আছে মেঘালয় অৰুণাচল নাগালেণ্ড আৰু ছিকিমৰ যাত্ৰীসকলক নিজৰ ৰাজ্যসমূহে বিমানবন্দৰৰ পৰাই লৈ যায় অসম ত্ৰিপুৰা আৰু পশ্চিমবংগৰ শিক্ষাৰ্থী লোকসকলক কিৰণশ্ৰী গ্ৰেণ্ডত স্কেনিং আৰু স্কোৱাব সংগ্ৰহ কৰাৰ পিছতে 7 দিনৰ কোৱাৰেণ্টাইনৰ বাবে উত্তৰ গুৱাহাটীস্থিত IITৰ হোষ্টেললৈ প্ৰেৰণ কৰা হৈছে জটিল ৰোগত আক্ৰান্ত হৈ সজাগত হৈ থকা এগৰাকী লোকক আৰ্থিক সাহায্য প্ৰদান কৰে হিমলাগুৰিজ আৰক্ষী চকীৰ বিষয়া নীলভ জ্যোতি নাথে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে হাৰাধন সন্যাল নামৰ লোকজনে জটিল ৰোগত আক্ৰান্ত হৈছিল পিছত চিকিৎসাৰ বাবে চৰকাৰৰ সহায়ৰ বিচাৰি গণমাধ্যমৰ জৰিয়তে এটা ভিডিঅ' প্ৰচাৰ কৰিছিল আছুৰ সদস্যসকলে লোকজনৰ ঘৰলৈ গৈ কিছু সাহায্য দিছিল আছুৰ ভিডিঅ'টো প্ৰচাৰ হোৱাৰ পিছতে হিমলাগুৰি আৰক্ষী চকীৰ বিষয়া নীলভ জ্যোতি নাথে কিছু আছু বিষয়াসকলৰ সৈতে আলোচনা কৰি অৱশেষত কালি লোকজনৰ ঘৰলৈ গৈ আৰক্ষী বিষয়াজনে প্ৰদান কৰিছে আৰ্থিক সাহায্য কাজিৰঙা পঞ্চায়তত বৰ্তমানলৈকে খোৱা কামোৰা খেল চলিছে বিজেপি নেতৃত্বাধীন পঞ্চায়তখনত এতিয়া পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে সোচাৰ হৈছে নিজ দলৰে পঞ্চায়ত সদস্য আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত হস্তক্ষেপ কৰাৰ বাবে পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তত সভানেত্ৰীৰ বিৰুদ্ধে আনিলে অনাস্থা প্ৰস্তাৱ উল্লেখযোগ্য যে বোকাখাট সমষ্টিৰ পশ্চিম গোলাঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত বিজেপিৰ দখলত থকা পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ 9 জন ৱাৰ্ড সদস্যৰ ভিতৰত 8 জন ৱাৰ্ড সদস্যই নিজ দলৰ সভানেত্ৰী জুৰি বৰাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছে সেই অভিযোগৰ বাবে বুধবাৰে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি BDOৰ ওচৰত দাখিল কৰা হৈছে অভিযোগ মতে পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে স্বামীৰ সৈতে লগ হৈ পঞ্চায়তটো দীৰ্ঘদিন ধৰি দুৰ্নীতি সংঘটিত কৰি আহিছে পৰৱৰ্তী খবৰ ডিব্ৰুগড়ত পুনৰ 10 জন কোভিড-19 পজিটিভ নতুনকৈ কৰোনাৰ আক্ৰান্ত হৈছে 10 জন আৰু আটাইকেইজন লোকে শ্ৰমিক আৰু ৰেলযোগে আহিছিল বহিৰাজ্যৰ পৰা ডিব্ৰুগড়লৈ
কোৱাৰেণ্টাইনত থকা অৱস্থাতে ধৰা পৰিছে তেওঁলোকৰ শৰীৰত COVID-19 ইয়াৰে জিৰণি লজৰ 5 গৰাকী চিটি লজৰ 3 গৰাকী হোটেল ৰাজাবাছত 1 গৰাকী আৰু লেজাই মডেল হস্পিটেলত 1 গৰাকীকৈ আছিল ডিব্ৰুগড়ত বৰ্তমানলৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 49 জন পুনৰ জনাইছোঁ ডিব্ৰুগড়ত পুনৰ 10 জনলৈ বৃদ্ধি পাইছে COVID-19 পজিটিভৰ সংখ্যা আৰু নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 10 জন আটাইকেইজনে ৰেলযোগে আহিছিল ডিব্ৰুগড়লৈ আৰু কোৱাৰেণ্টাইনত আছিল তেওঁলোকে জিৰণি লজত আছিল 5 গৰাকী আৰু তেওঁলোকৰ শৰীৰত ধৰা পৰিছে ইতিমধ্যে চিটি লজত 3 গৰাকী হোটেল ৰাজাবাছত 1 গৰাকী আৰু লেজাই মডেল হস্পিটেলত 1 গৰাকীকৈ লোক নতুনকৈ আক্ৰান্ত হৈছে COVID-19ত হাই ৰিস্ক কণ্টেক্ট হিচাপে আমি চিহ্নিত কৰিছিলোঁ তেওঁলোক পজিটিভ আহিছে আৰু তেওঁলোকক আমি সুকলমে ইয়াৰ পৰা নি পেলাই আমি ক'ভিড ৱাৰ্ডলৈ ইতিমধ্যে স্থানান্তৰ কৰিছোঁ ৰাইজক আমি এইটো জনাব বিচাৰিছোঁ যে আমি এতিয়াও ডিব্ৰুগড়খন আমি সুৰক্ষিত কৰি ৰাখিছোঁ আপোনালোক কোনো অংশ নাই তেওঁলোক সকলোকেইজন চেন্নাইৰ পৰা অহা বাহিৰৰ পৰা অহা লোক আৰু ইয়াৰ সম্পূৰ্ণ যিটো ষ্টাডি হ'ব সেই ষ্টাডিটো ক'ৰ পৰা একজেক্টলি ক'ৰ পৰা কেনেকৈ আহিছিলে তেওঁলোকৰ কণ্টেক্ট ট্ৰেচিং আজি আৰম্ভ হ'ব তাৰপিছত তেওঁলোকৰ যিখিনি কণ্টেক্ট ট্ৰেচিং আছে সেইখিনি ইন নিয়াৰ ফিউচাৰ আমি এইকেইদিনতে আমি প্ৰকাশ কৰিম বাগজানৰ তৈলখাদৰ গেছ নিৰ্গমন ৰোধ কৰিবলৈ আজি আহিব ছিংগাপুৰৰ বিশেষজ্ঞ দল মুখ্যমন্ত্ৰীৰ তৎপৰতাত ছিংগাপুৰৰ বিশেষজ্ঞ দলৰ সহায়ত তেল খাদৰ নিৰ্গমন ৰোধৰ চেষ্টা কৰা হ'ব আজি ছিংগাপুৰৰ দুজন বিশেষজ্ঞ আহি পোৱাৰ কথা আজি 9 দিন ধৰি অইলৰ বাগজানৰ তেল খাদৰ পৰা অহৰহ তেল আৰু গেছ নিৰ্গমন হৈ আছে ইয়াৰ ফলত বাগজানৰ নিকটৱৰ্তী মাগুৰী মতাপুং বিলকে ধৰি চৌপাশৰ পৰিৱেশৰ ওপৰতো পৰিছে প্ৰভাৱ পথাৰ আৰু বিভিন্ন শস্য নষ্ট হৈছে গেছ আৰু তেল নিৰ্গমনৰ ফলত তৈলখাদত বিস্ফোৰণৰ পিছতে বিগত 9 দিন ধৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে প্ৰায় 1000 লোক আমি পুনৰবাৰ জনাইছোঁ যে কেনেধৰণৰ এটা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে বাগজানবাসী আৰু অহৰহ এনেদৰে তৈলখাদৰ পৰা গেছ নিৰ্গমন হৈ আছে আৰু এই ৰোধ কৰাৰ চেষ্টা ইতিমধ্যে অব্যাহত ৰাখিছে যদিও সকলো চেষ্টা বিফল হৈ পৰিছে ইতিমধ্যে যিহেতু বৰোদাৰ পৰা বিশেষজ্ঞ দল আহি তেওঁলোকে কোনো ধৰণৰ সুফল উলিয়াব পৰা নাই আৰু ইতিমধ্যে বিশেষজ্ঞ দল ছিংগাপুৰৰ পৰা আহিব আজি দুগৰাকীকৈ অভিযন্তা অহাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে যথেষ্ট সংখ্যক অইলৰ বিষয়া কৰ্মচাৰী তাত মোতায়েন কৰা হৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সুফল উলিয়াব পৰা নাই আজি 9টা দিন উকলি যোৱাৰ পিছতো বৰ্তমান একেই অৱস্থা বাগজানত আৰু যাৰ ফলতে এতিয়া ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে পথাৰ শস্য এনেদৰে হৈ পৰিছে নষ্ট সমান্তৰালভাৱে যিসমূহ ক্ষুদ্ৰ চাহ খেতিয়ক আছিল তেওঁলোকেও যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কালিৰ দিনটো দেখুৱাইছোঁ কেনেদৰে তেওঁলোকৰ চাহপাতসমূহ পেলাই তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু সকলো অইলৰ বিষয়া কৰ্মচাৰীকে তেওঁলোকে সাক্ষাৎ কৰিছে আৰু তেওঁলোকৰ এই সমস্যাৰ সমাধান দিবলৈ আহ্বান জনাইছে সকলোকে আৰু ইতিমধ্যে 9টা দিন উকলি যোৱাৰ পিছতো বাগজানৰ প্ৰায় 1000টা পৰিয়াল ইতিমধ্যে আশ্ৰয় শিবিৰত বাহৰ পাতি থাকিবলগীয়া হৈছে তেওঁলোকেও তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে যিটো সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কোৱা হৈছে বাৰম্বাৰ তাৰ পিছতো কিন্তু একেটা স্কুল ঘৰতে প্ৰায় 1000 অধিক লোকক তাত ৰখা হৈছে তাতো তেওঁলোকৰ খোৱা বোৱা বা যিসমূহ থাকিবলৈ দিয়াৰ যি পৰ্যাপ্ত সুবিধা সেয়া তেওঁলোকে পোৱা নাই তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে আজি 9টা দিন উকলি যোৱাৰ পিছতো বিশেষজ্ঞ দল এতিয়াও আহি পোৱা নাই বাগজানত যাক লৈ তেওঁলোকে ক্ষোভ ব্যক্ত কৰিছে বাগজানবাসী ৰাইজে আৰু ইতিমধ্যে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ বিচাৰিছিল বাগজানবাসী আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তৎপৰতাতে ছিংগাপুৰ এগৰাকী আৰু বেংককৰ এগৰাকী বিশেষজ্ঞ আজি আহি উপস্থিত হোৱাৰ কথা কিন্তু ইতিমধ্যে কালি আহি অহাৰ কথা আছিল যদিও বতৰৰ বিধি পথালিৰ বাবে তেওঁলোক আহিব নোৱাৰিলে আৰু আজিৰ দিনটোত অহাৰ সম্ভাৱনা আছে আৰু আশংকা কৰা হৈছে হয়তো এই যি সমস্যা সেয়া সমাধান হ'বলৈ আৰু কিছুদিন বাট চাব লাগিব বাগজানবাসী আজি নৱম দিনা বাগজানৰ অইল ইণ্ডিয়াৰ তৈলখাদৰ পৰা নিগৰিত তেল সংমিশ্ৰিত গেছ বন্ধ হোৱা নাই ফলত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে বুধবাৰে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অইল ইণ্ডিয়া আৰু বাগজানবাসীৰ এটা প্ৰতিনিধি দলৰ সৈতে বাগজানবাসী ৰাইজৰ দাবী চনদৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় অইল ইণ্ডিয়াৰ আমন্ত্ৰণ মৰ্মে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত বাগজানবাসীৰ প্ৰতিনিধি দলটোৱে সাংবাদিকক জনোৱা অনুসৰি বৈঠক বিফল হোৱাৰ লগতে অইল ইণ্ডিয়া কৰ্তৃপক্ষক ক্ষতিগ্ৰস্ত লোকসকলৰ দাবী পূৰণৰ বাবে আজি দিনৰ 12 বজালৈকে অন্তিম
সময়সীমা বান্ধি দিয়া হৈছে উক্ত সময়খিনিৰ ভিতৰত যদিহে অইল ইণ্ডিয়া কৰ্তৃপক্ষই বাগজানবাসীৰ দাবী চনত মানি লৈ লিখিত প্ৰতিশ্ৰুতি প্ৰদান নকৰে তেন্তে ক্ষতিগ্ৰস্ত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অইল ইণ্ডিয়াৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ দিয়ে আনহাতে তিনিচুকীয়া জিলা উপায়ুক্তৰ নেতৃত্বত অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ সৈতে বাগজানবাসীৰ এক উচ্চ পৰ্যায়ৰ বৈঠকৰ দাবী কৰিছে প্ৰতিনিধি দলটোৱে উল্লেখযোগ্য যে বাগজানৰ অইল ইণ্ডিয়াৰ তেল খাদত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত অহৰহ তেল সংমিশ্ৰিত গেছ নিৰ্গত বন্ধ কৰিবলৈ আজি ছিংগাপুৰৰ পৰা দুগৰাকী বিশেষজ্ঞ অহাৰ কথা জনাইছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই উদ্দেশ্য বাতৰিৰ মাজলৈ ধুবুৰীত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই 200 ঘৰ চুলে অৱশ্যে ইয়াৰে 12-15 জন ইতিমধ্যে সুস্থ হৈ উঠিছে অকল সেয়াই নহয় বিগত 24 ঘণ্টাত ধুবুৰীত কৰোনা আক্ৰান্ত হৈছে 135 জন ইয়াৰে অধিকাংশ লোক আগমনী ৰাজহ চক্ৰ এলেকাৰ বুলি জানিব পৰা গৈছে বহিৰ ৰাজ্যত কৰ্মৰত আছিল এই লোকসকল বিশেষকৈ দিল্লী মহাৰাষ্ট্ৰ কেৰালা তামিলনাডু আৰু গুজৰাটৰ পৰা আহিছিল এই সকল লোক নিশাৰ হোম কোৱাৰেণ্টাইনৰ পৰা এওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ধুবুৰী জিলাত বৰ্তমানে এচিম্পমেটিক ৰোগীৰ বাবে ধুবুৰী সদৰ অসামৰিক চিকিৎসালয় দীপৰকুঠি চাপৰ মেটেৰঝাৰ কালাহাট গৌৰীপুৰ আদি চিকিৎসালয়ত 400 বেডৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰশাসনিক সূত্ৰত জানিব পৰা গৈছে ফলে ধুবুৰী ঝাগ্ৰাপাৰা ষ্টেডিয়াম খেলপথাৰত 1700 লোকৰ বাবে যুদ্ধকালীন তৎপৰতাৰে অস্থায়ী কোৱাৰেণ্টাইনৰ চেণ্টাৰৰ নিৰ্মাণৰ কাম অব্যাহত আছে আক্ৰান্তৰ সংখ্যা হয়তো আৰু বৃদ্ধি পাব পাৰে সেইবাবে এই ব্যৱস্থা হাতত লৈছে ধুবুৰী প্ৰশাসনে আৰু ইতিমধ্যে আমি জনাইছোঁ যে ধুবুৰীত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 200 ঘৰ আৰু ইয়াৰে 12-15 জন ইতিমধ্যে সুস্থ হৈ উঠিছে অধিকাংশ লোকে আগমনী ৰাজহ চক্ৰ এলেকাৰ বুলি জানিব পৰা গৈছে আৰু বিগত 24 ঘণ্টাত ধুবুৰীত কৰোনাত আক্ৰান্ত হৈছে 135 জন আৰু বেছিভাগেই আহিছে বহিৰ ৰাজ্যৰ পৰা তেওঁলোকক কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল আৰু তাৰপিছতেই ধৰা পৰাৰ পিছতে তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে অধিক জনাব জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে জ্যোতিৰ্ময় নিশ্চয়কৈ ৰশ্মিতা যিসমূহ ৰোগী বৰ্তমানে কৰোনা আক্ৰান্ত হৈ আছে তেওঁলোকৰ চিকিৎসাৰ কাৰণে যি ব্যৱস্থা লোৱা হৈছে সেই ব্যৱস্থা বৰ্তমানে দেখা গৈছে ধুবুৰীৰ কেইবাখন চিকিৎসালয়ত সেই ব্যৱস্থা লোৱা হৈছে 400ৰ অধিক বৰ্তমানে বেডৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকক বৰ্তমানে তাতে চিকিৎসাধীন কৰা হৈছে আৰু এটা কথা ক'ব লাগিব প্ৰতিখন বিদ্যালয়ৰ ভিতৰতে কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছিল কিন্তু চৰকাৰে এটা নিৰ্দেশ দিছে যে যিসমূহ বিদ্যালয়ত উচ্চ মাধ্যমিক বা মাধ্যমিকৰ বৰ্ষ চলিব বা তেওঁলোকৰ ক্লাছ যদি আৰম্ভ হয় তেতিয়াহ'লে কিন্তু সেই বিদ্যালয়সমূহ খালী কৰিব লাগিব কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা তেনে সেই ব্যৱস্থাৰ কাৰণে কিন্তু বৰ্তমান দেখা গৈছে ধুবুৰী ঝগৰাপাৰা ষ্টেডিয়ামত এক বৃহৎ বৰ্তমানে কৰ্মকাণ্ড চলিছে আমাৰ পিছফালে আপোনালোকে যি কৰ্মকাণ্ড দেখি আছে আমাৰ কেমেৰা পাৰ্চন ৰাজা শৰ্মা সেই কৰ্মকাণ্ড আপোনালোক দেখুৱাব বৰ্তমানে বৃহৎ ব্যৱস্থা আমি কৈ আছোঁ যে 1700 বেডৰ ব্যৱস্থা 4টাকৈ বিশাল অস্থায়ী পেণ্ডেল সজোৱা হৈছে য'ত 1700 বেড থাকিব আৰু সেই বেডত ইয়াতে কোৱাৰেণ্টাইন কৰা হ'ব যিহেতু লোক আহি আছে এতিয়াও আৰু অহাৰ যিটো প্ৰৱণতা সেয়া এতিয়াও সমাপ্ত হোৱা নাই সেই মুহূৰ্তে সেইটো ক'ব লাগিব যে এই কোৱাৰেণ্টাইন চেণ্টাৰে কিন্তু যথেষ্ট লোকক ইয়াত স্থান দিব পাৰিব তাৰ কাৰণে কিন্তু ব্যৱস্থাপনা কৰিছে যি তাত কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত যি কাম কাজ সেয়া প্ৰায় সমাপ্ত হোৱাৰ পথত ইয়াত দেখুৱাইছে আমি ধুবুৰী ঝগৰাপাৰা ষ্টেডিয়ামৰ ভিতৰত 3টাকৈ এনেকৈ বৃহৎ আকাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে সজোৱা হৈছে আৰু ইয়াত 1700 বেডৰ ব্যৱস্থা হ'ব আৰু এই আচলতে যি এই বৰ্তমানে যে এই ল'ৰ বেৰিকেডবোৰ্ড দেখি আছে কেমেৰাৰ দৃশ্যত আপোনালোকে দেখি আছে কেমেৰা পাৰ্চন ৰাজা শৰ্মাই দেখুৱাই আছে আপোনালোকক এই লোহৰ বেৰিকেড দি প্ৰতিটো ৰুমক ছেপাৰেট কৰা হ'ব আৰু প্ৰতিটো ৰুমত ভাগ কৰা হ'ব তাৰ কাৰণে ব্যৱস্থাপনা কৰা হৈছে আৰু বিদ্যুতৰ পৰা ইত্যাদি কৰি সমগ্ৰ যি কাম কাজ চলি আছে আৰু পাৰ্টিশ্যনৰ কাম বৰ্তমান চলি আছে যে বিচনা ৰোগী শুৱাৰ কাৰণে যে বিচনা সেই বিচনাসমূহ ইতিমধ্যে লৈ অহা হৈছে ইয়াৰ অন্তিম কাম কাজ চলিব আৰু এই দৃশ্য আমি বৰ্তমানে আপোনালোকক দেখুৱাইছোঁ ধুবুৰী ঝগৰাপাৰা ষ্টেডিয়ামৰ পৰা আৰু ঝগৰাপাৰা ষ্টেডিয়ামত এই বৃহৎ বৰ্তমানে নিৰ্মাণ কাৰ্য বিগত প্ৰায় এসপ্তাহৰ পৰা আৰম্ভ হৈছে যুদ্ধকালীন তৎপৰতা চলি আছে আৰু আগন্তুক হয়তো কেইবাদিনৰ ভিতৰত এয়া সমাপ্ত হ'ব কিন্তু এটা কথা নিশ্চিতকৈ ক'ব পাৰি ৰশ্মিতা এই মুহূৰ্তত বৰ্তমানে লোক অহাৰ কম সংখ্যা কিন্তু কিছু সংখ্যাত কমিছে তেনে ক্ষেত্ৰত এই কোৱাৰেণ্টাইন চেণ্টাৰে কি হয়তো আগন্তুক দিনত এই কোৱাৰেণ্টাইন চেণ্টাৰে হয়তো নিৰ্মাণ সম্পূৰ্ণ হৈ গ'লে তেতিয়াহ'লে কিন্তু বাকী কাম কাজ যি আছে বা মানুহ আহিলে তেওঁলোকক ৰখাৰ যি ব্যৱস্থা প্ৰশাসনে চিন্তা কৰিছিল যে কোৱাৰেণ্টাইন চেণ্টাৰ কম হৈ যাব পাৰে সেই চিন্তা কিন্তু কিছু সম্পৰ্কে দূৰ হ'ব ৰশ্মিতা আৰু এটা কথা উল্লেখ কৰিব লাগিব এই ঝগৰাপাৰ যি ষ্টেডিয়ামত ব্যৱস্থা কৰা হৈছে ইয়াৰ পৰা ধুবুৰী চিভিল হস্পিটেল দূৰত্ব মাত্ৰ 500 মিটাৰ তেনে ক্ষেত্ৰত ইয়াত যদি কোনো আক্ৰান্ত ৰোগী থাকে 500 মিটাৰৰ কম আচলতে ক'ব লাগিব তেনে ক্ষেত্ৰত ইয়াৰ পৰা লৈ যোৱাৰ ক্ষেত্ৰত বা ৰোগীক চিকিৎসা কৰাৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট সুবিধা হ'ব তেনে ক্ষেত্ৰত সেই সকলোবোৰ চাই পেলাই ইয়াৰ আচলতে জিঅ'গ্ৰাফিকেল লোকেশ্যনটো চাই পেলাই হ'লেও ইয়াত যে এই কোৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণ কৰা হৈ আছে ইয়াৰ কিন্তু বহুত এটা সুন্দৰ ব্যৱস্থা হৈ আছে বুলি এই মুহূৰ্তত ক'ব লাগিব কাৰণ যিহেতু লোক বহিৰাজ্যৰ পৰা আহি আছে তেনে ক্ষেত্ৰত অহাৰ সংখ্যা যদি কমি নাযায় তেতিয়াহ'লে বেছি লোকক যদি কোৱাৰেণ্টাইন কৰিব লাগে তেতিয়া কিন্তু এই অস্থায়ী কোৱাৰেণ্টাইন চেণ্টাৰটোৱে যথেষ্ট সুবিধা কৰিব প্ৰশাসনক
হয় নিশ্চয়কৈ আৰু দীপৰকুঠি গৌৰীপুৰ কালাহাট এইসমূহ স্থানতো বিশেষ ব্যৱস্থা লোৱা হৈছে বা এইসমূহ চিকিৎসালয় য'ত আছে তাতো বেডৰ ব্যৱস্থা কৰা হৈছে আক্ৰান্ত যদি হয় কোনো লোক হয় ৰশ্মিতা দীপৰকুঠি চিকিৎসালয়ত ৭৫ জন ৰোগীৰ কাৰণে ব্যৱস্থা কৰা হৈছে কালাহাটত ২৫ জন চাপৰত 10 জন গৌৰীপুৰত 10 জন আৰু ধুবুৰী চিভিল হস্পিটেলত 100 জন ইয়াৰ উপৰি মটেজঝাৰ যিখন মডেল হস্পিটেল আছে তাত ৫০ জন ৰোগীৰ কাৰণে ব্যৱস্থা কৰা হৈছে এনেকৈ প্ৰতিখন বিদ্যালয় হালাকুৰা PHC আগমনি CHC তেনেকৈ প্ৰতিখন চিকিৎসালয়তে ১০-১৫ এনেকৈ ব্যৱস্থা কৰা হৈছে যেনে প্ৰতিটো অঞ্চলতে ৰোগী যিসমূহ আক্ৰান্ত ৰোগী যে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা যদি বৃদ্ধি পায় তেনে ক্ষেত্ৰত যেনে কোনো ধৰণৰ বেমেজালি সৃষ্টি নহয় তেওঁলোকক যেন এচিমটমেটিক পেচেণ্টখিনি মিনিমাম ইয়াত ৰাখিব পাৰে বা চিকিৎসা প্ৰদান কৰিব পাৰে তাৰ কাৰণে কিন্তু ব্যৱস্থা লৈছে আৰু এটা কথা আমি পুনৰ এবাৰ উল্লেখ কৰিছোঁ ৰশ্মিতা যে যিসমূহ ভাৰ্নাৰেবল পেচেণ্ট বয়সীয়াল মানুহ সৰু শিশু বা তেনেকুৱা আন ৰোগাক্ৰান্ত লোক যদি ক'ভিড পজিটিভ হৈ যায় তেওঁলোকক কিন্তু ইয়াত চিকিৎসা কৰা নহ'ব তেওঁলোকক ইয়াৰ পৰা বৰপেটা অথবা MMCH গুৱাহাটীলৈ তেওঁলোকক স্থানান্তৰ কৰা হ'ব ইয়াত কেৱল মাত্ৰ বৰ্তমানে এচিমটমেটিক যিখিনি পেচেণ্ট আছে ধুবুৰী বা এই সংলগ্ন অঞ্চলত এচিমটমেটিক পেচেণ্টখিনিক বৰ্তমানে চিকিৎসা কৰা হৈ আছে আৰু বৰ্তমানে এই কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈ আছে হয়তো আগন্তুক আৰু ৪-৫ দিনৰ ভিতৰত এই কোৱাৰেণ্টাইন চেণ্টাৰসমূহ সমাপ্ত হৈ উঠিব এই কোৱাৰেণ্টাইন চেণ্টাৰ সমাপ্ত হৈ গ'লে কিন্তু প্ৰশাসনে বাহিৰৰ পৰা অহা লোক ইয়াত ৰখাৰ ক্ষেত্ৰত বা ইয়াক তেওঁলোকক জেগা দিয়াৰ ক্ষেত্ৰত বহু অসুবিধা তেওঁলোকৰ দূৰ হ'ব হয় নিশ্চয়কৈ ১৭০০ লোকৰ ব্যৱস্থা কৰা হৈছে ঝগৰাপাৰা ষ্টেডিয়ামৰ খেলপথাৰৰ পৰা ইয়াত জ্যোতিময় দেখুৱালে পোনপটীয়া সম্প্ৰচাৰ ধন্যবাদ জনাইছোঁ যদি মই আপোনালৈ সমান্তৰালভাৱে আমি জনাইছোঁ যে বৰ্তমান ধুবুৰীতে ইতিমধ্যে ২০০ লোক আক্ৰান্ত হৈছে আৰু সমান্তৰালভাৱে যিসকল বহিৰাজ্যৰ পৰা আহিব শ্ৰমিক বা অন্যান্য যিসকল লোক আহিব তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ধুবুৰী জিলা প্ৰশাসনে ইতিমধ্যে ঝগৰাপাৰা ষ্টেডিয়ামত খেলপথাৰত সাজু কৰি তোলা হৈছে যুদ্ধকালীন তৎপৰতাৰে ১৭০০ লোকৰ বাবে তাত অস্থায়ী কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰা হ'ব কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ ৬খনকৈ গাঁৱৰ পুৰুষ মহিলা যুৱক যুৱতী উভয়ে হাতে হাতে কোৰ লৈ এটা বোকাময় পথৰ ওপৰত ধান ৰুই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে কংগ্ৰেছ চৰকাৰৰ দিনতে হওক বা বিজেপি চৰকাৰৰ দিনতেই হওক পৰিৱৰ্তনৰ নামত বছৰ বছৰ ধৰি বাট পথৰ কোনো উন্নয়ন দেখা নাই গাঁওখনৰ ৰাইজে খেতিৰ ওপৰতে নিৰ্ভৰশীল গাঁওখনৰ কৃষকসকলে নিজৰ উৎপাদিত ফচলসমূহ বাহিৰলৈ নিয়াৰ পৰা বঞ্চিত হোৱাৰ লগতে ৰোগী স্কুলৰ ল'ৰা-ছোৱালীয়ে এই পথেদি অহা যোৱা বহু সমস্যাৰ সন্মুখীন হৈছে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক বাৰম্বাৰ এই পথ চোৱাৰ দুৰৱস্থাক লৈ জনোৱাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে ক্ষিপ্ত গাঁওবাসীয়ে পৰিৱৰ্তনৰ নামত গুণ গোৱা চৰকাৰখনে কেৱল প্ৰতিশ্ৰুতিহে দিয়ে বুলি ক্ষোভ উজাৰি গাঁৱৰ উত্তেজিত ৰাইজে এনেদৰে ওলাই আহি প্ৰতিবাদ কৰিছে পথচোৱাৰ ওপৰতে অতি শীঘ্ৰে চৰকাৰৰ লগতে স্থানীয় বিধায়কগৰাকীয়ে এই পথচোৱা নিৰ্মাণ নকৰিলে ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত ৬খনকৈ গাঁও ৰাইজে ভোট বৰ্জন কৰিব বুলি সকীয়াই দিয়ে এনেকুৱা দুৰ্যোগ অৱস্থা হৈছে আজিৰ দিনতো আমি এনেকুৱা গেলাৰ ৰাস্তাত আমি যাবলগীয়া আছে এখন বাইক নাযায় এখন বাইচাইকেল নাযায় আমি বজাৰ হাট কৰি খোৱা মানুহ আজি আমি বজাৰলৈ যাম বুলি ক'লে ১০-১২ কিলোমিটাৰ আমি বজাৰ যাব লাগে এনেকুৱা ৰাস্তাত আমি শাক পাচলি আমি কৃষক আমি খেতি কৰা মানুহ আমি কেনেকৈ আমাৰ নিজৰ আমি প্ৰাপ্য অধিকাৰটো আমি কেনেকৈ পাম যদি ৰাইজে যদি আমাক চৰকাৰে যদি আমাক সহায় কৰি নিদিয়ে আমি কেনেকৈ জীয়াই থাকিম আমাৰতো কোনো আমাৰ এই গাঁও অঞ্চলত কাৰো চাকৰি বাকৰি নাই আমি সদায় আমি প্ৰত্যেকে আমি ১০০% আমি কৃষক আমি আমাৰ জীৱিকা হৈছে আমাৰ খেতি আমি খেতি কৰিবলৈ আমাৰ যিখিনি ফচল আমি পাওঁ সেইখিনি আমি উচ্চ মূল্যত আমি বজাৰত বিকিবলৈ আমাৰ ৰাস্তা পদূলি নাই এই মুহূৰ্তত পুনৰ লৈছোঁ কিছু বাণিজ্যিক বিৰতি